বাইহাটা চাৰিআলিৰ সংগীত কাননৰ উদ্যোগত গীত নৃত্য আৰু বাদ্যযন্ত্ৰৰ প্ৰতিভা সন্ধানী সংগীতৰ অনুষ্ঠানৰ আয়োজন। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থিত সংগীত কাননৰ উদ্যোগত প্ৰতিভা সন্ধানী অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমাহাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানটি আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন ধৰণৰ গীত-মাত পৰিৱেশন কৰা পৰিলক্ষিত হয়। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ ৰজনীকান্ত তালুকদাৰে। সংগীত কাননৰ অধ্যক্ষ চাণক্য শৰ্মাই অৱগত কৰা অনুসৰি বৰ্তমান গৰমৰ বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে অনুষ্ঠানটি আয়োজন কৰা বুলিও মত ব্যক্ত কৰে। অনুষ্ঠানটিত বিশিষ্ট লেখিকা ৰক্তিমা ডেকা বৰুৱা, বৃহত্তৰ বাইহাটা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে সংগীত কাননৰ নপুৰণি ছাত্ৰ-ছাত্ৰীৰ সৈতে অভিভাৱক-অভিভাৱিকাসকলো উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম। বহাগে দুলনি লগাই ইয়াও কৰি উঠে দূৰে ঐ কহাৰি ভাই মাই কান্দিব। আমাৰ এই সংগীত কানন জন্ম হৈছিলে। প্ৰথমতে আছিল পূব কামৰূপ মহাবিদ্যালয়, সংগীত মহাবিদ্যালয়। পৰৱৰ্তী সময়ত আমাৰ বাইহাটা চাৰিআলিৰ ৰাইজে ক'লে যে এইটো আচলতে বাইহাটা চাৰিআলিৰ নামটো আগত থাকিব লাগে, সেয়েহে বাইহাটা চাৰিআলি সংগীত কানন নামকৰণ কৰিলোঁ। কৰি পৰৱৰ্তী সময়ত আমাৰ যি ঠাইত আমি অনুষ্ঠানটো আছে তাৰ উপৰিও আমি নতুনকৈ আৰু ভূমি ক্ৰয় কৰিবলগীয়া আছে, কাৰণ আমাৰ পৰিসৰটো যথেষ্ট ডাঙৰ আৰু ল'ৰা ছোৱালী দেখিছোঁ যথেষ্ট আগ্ৰহী। এইটো 1990 চনতে জন্মগ্ৰহণ কৰিছে। আমাৰ লগত মোটামুটি 300মান ল'ৰা ছোৱালী জড়িত হৈ আছে, নপুৰণি শিল্পীৰ লগত গোটেইখিনি। ৰিচেণ্টলি আপোনালোকে যিটো দুৰৱস্থা আছিল সংগীত কাননৰ, আমাৰ দীপান্বিতা ডেকা, ডেনিছ আলম, মনোজ, ইতিমধ্যে গুণেশ্বৰ পাটোৱাৰী, ৰিংকি চমুৱা, এনেকৈ ৰঙিয়া, ধীৰাজ শৰ্মা, এনেকৈ বহু কুমাৰ ধীৰাজ, কুমাৰ ব্ৰজেন, বহুত কেইজন শিল্পী আছে নপুৰণি শিল্পীৰ লগতে এতিয়াও বৰ্তমান জড়িত আছে। এতিয়া আমাৰ দীপান্বিতা বাইহাটা চাৰিআলি সংগীত কাননৰ ছাত্ৰী। তবলা, গীটাৰ, মেণ্ডলিন, কীবোৰ্ড, আৰু আমাৰ আটাইতকৈ গৌৰৱৰ বিষয় কি, আমাৰ ইয়াতে সংগীত কাননৰ তৰফৰ পৰা সুৰনন্দন ভাৰতীৰ আমাৰ এফিলিয়েশ্যন আছে, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান। আৰু এই অনুষ্ঠানটোৰ দ্বাৰাই আমাৰ বহুতো ল'ৰা ছোৱালী আজিকালি 8ম, 9ম, 10ম শ্ৰেণীটো ইলেক্টিভ ছাবজেক্ট হিচাপে তেওঁলোকৰ ঐচ্ছিক বিষয় হিচাপে সংগীত লয়। সংগীতৰ মাধ্যমত তেওঁলোকে মেট্ৰিক বা হাই ছেকেণ্ডাৰীত যথেষ্ট নম্বৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত আপোনালোকৰ সংগীত কাননৰ পৰা বহুখিনি ছাত্ৰ-ছাত্ৰীয়ে এতিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিচাপেও পৰিচিত হৈছে। হয়।